নমস্কাৰ মৰমৰ বন্ধুসকল আজি মই ক্লাস 10 ৰ এছামিজ চেপ্টাৰ 2 জিকিৰ এই চেপ্টাৰটিৰ কোৱেশ্চন আনসাৰ কিটা ডিসকাস কৰিম তোমালোকে ভিডিঅ'টি হেগলৈকে চাই থাকা মই এই চেপ্টাৰৰ যিমানবোৰ কোৱেশ্চন আনসাৰ আছে প্ৰিভিয়াছত অহা কোৱেশ্চনবোৰ সহকাৰে মই ডিসকাস কৰিম তোমালোকে ভিডিঅ'টি হেগলৈকে সম্পূৰ্ণকৈ চাই থাকা সো তোমালোকে এই জিকিৰ কবিতাটিৰ লিখিছিল আজান ফকিৰ ঠিক আছে আমি এতিয়া চাম 2016 চনত মেট্ৰিক ফাইনালত কোন কেটা কোৱেশ্চন আহিছে এই জিকিৰ চেপ্টাৰটোৰ পৰা মই তোমালোকক দেখাই দিম সো প্ৰথম কোৱেশ্চনটো যেটো আহিছিল মুমিনৰ অৰ্থ কি সো তোমালোকে এটো ভেৰি ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা মুমিনৰ অৰ্থ হল বিশ্বব্যাপী মুছলমান ঠিক আছে তাৰপিছত ব্যাখ্যা কৰা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদাৰ ৰসু লুকাই আছে মুমিনৰ আৰত সো এটো উত্তৰ এদৰে লিখিবা এটো কিন্তু 2016 চনত আহিছিল সো পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদাৰ ৰসু লুকাই আছে মুমিনৰ আৰত এই কোৱেশ্চনৰ এনসাৰটো তোমালোকে এদৰে সুন্দৰকৈ বহিত লিখি লবা ঠিক আছে বহুত কেটা কোৱেশ্চন বহুত সময় লাগিব এনেদৰে ৰিডিং কৰি থাকিলে মই এতিয়া চাম 2017 চনত কোনটো কোৱেশ্চন আহিছিল সো মক্কাৰ দুৱাৰত চাহাব তিৰবিৰণীৰ গাত বেহাৰ নোৱাৰে তাত মায়াৰ বেটে বাট এই কোৱেশ্চনটো 2017 আহিছিল মক্কাৰ দুৱাৰত চাহাব তিৰবিৰণীৰ গাত বেহাৰ নোৱাৰে তাত মায়াৰ বেটে বাট বুজিলানে এই কোৱেশ্চনৰ এনসাৰটো তোমালোকে এদৰে লিখিবা বহিত লিখি লোৱা তোমালোকে তাৰ পিছত চোৱা এতিয়া আমি চাম কেইটামান শৰ্ট কুৱেশ্চন ফাইনালত আহা কেইটাও চাম নহা কেইটাও চাম সো জিকিৰৰ ৰচক কোন এই কুৱেশ্চনটো আহিছিল 2018 ত জিকিৰৰ ৰচক হল আজান ফকিৰ প্ৰথমতে মই কলো সো জিকিৰ শব্দটোৰ কি শব্দৰ পৰা আহিছে মনত ৰাখিবা জিকিৰ শব্দটি জিকৰ শব্দৰ পৰা আহিছে জিকিৰ শব্দটো জিকৰ শব্দৰ পৰা আহিছে তাৰ পিছত আজান ফকিৰৰ আসল নাম কি পিছত চোৱা জিকিৰৰ ৰচক কোন 2018 চনত আহিছিল জিকিৰৰ ৰচক হল আজান ফকিৰ জিকিৰ শব্দটো কি শব্দৰ পৰা আহিছে জিকিৰ শব্দটো জিকৰ শব্দৰ পৰা আহিছে আজান ফকিৰৰ আসল নাম কি আজান ফকিৰৰ আসল নাম হল হযৰত শাহ মিলন আজান ফকিৰৰ কৰ পৰা আৰু কাৰ লগত অসমলৈ আহিছিল আজান ফকিৰ বাগদাদ চহৰৰ পৰা পায়েক নবী পীৰৰ লগত অসমলৈ আহিছিল পাঠটোত থকা আৰবী ফাৰ্সী মূলৰ শব্দটোৰ বাছি উলিয়াই তালিকা এখন প্ৰস্তুত কৰা ৰসুল খুদা আদম কুতুব সাহাব মুমিন জিকিৰ জাৰি আসমান ৰহ তাৰপিছত তিৰবিৰণী গাত মানে কি তিৰবিৰণী মানে হল গংগা যমুনা আৰু সৰস্বতী সংগম স্থল তথা পবিত্ৰ ঠাই জিকিৰবোৰক কি গীত বুলিব পাৰি 2019 চনত আহিছিল জিকিৰবোৰক ভক্তিমূলক গীত বুলিব পাৰি ৰসুল শব্দৰ অৰ্থ কি ৰসুল শব্দৰ অৰ্থ হল দূত বা পয়গম্বৰ তোমালোকৰ ব্যাখ্যা কৰা সজাই মইনাটি অনেক যুগতি তেও মাৰি পাৰ হলে এৰিলে পিৰিতি হাজাৰ মইনাটি অনেক যুগতি দেওমাৰি পাৰ হলে এৰিলে পিৰিতি সো এই কুৱেশ্চনটো 2019 চনত আহিছিল তোমালোকে চাই লোৱা ভালকৈ ব্যাখ্যা কৰিবলৈ দিছে এইখিনি লিখিলেই হৈ যাব 3 মাৰ্কৰ কুৱেশ্চন হয় এইবিলাক তাৰপিছত চোৱা দেওমাৰি পাৰ হয় জীৱই আছে চাই চোৱা জীৱসকল বেলেৰে বেলাই দেওমাৰি পাৰ হয় জীৱই কি চাই আছে বুজাই লিখা এই কুৱেশ্চনটো এইখিনি লিখিবা তাৰপিছত ৰহমৰ গিৰিহত শব্দটোটাই কি বুজাইছে ৰহম মানে হল দয়া আৰু গিৰিহত মানে হল গৰাকী বা মালিক হেহে ৰহমৰ গিৰিহত মানে হল দয়াৰ গৰাকী আল্লাহ বা ভগৱান তাৰপিছত চমুটোকা লিখা আজান ফকিৰ এইটো আহিছিল 2016 চনত সো এইটো এইখিনি লিখিবা চমুটোকাখিনি তাৰপিছত চোৱা জিকিৰ চমুটোকা লিখিবলৈ দিছিল জিকিৰৰ ওপৰত এইটো 2018 চনত আহিছিল তোমালোকে এইখিনি লিখিবা তাৰপিছত চোৱা এটা কেইটামান সমাৰ্থক শব্দ লিখিবলৈ দিছে ইয়াত 2016 চনত আহিছে এইটো বন্ধুসকল আজি ভিডিঅ'টো মই ইয়ালৈকে সমাপ্ত কৰিছোঁ মই ইয়াৰ আগৰ চেপ্টাৰৰ ভিডিঅ'টো দিছোঁ তোমালোকে ভিডিঅ'টি চাই ল'বা
আৰু মই ইয়াৰ পিছত থকা চেপ্টাৰৰ ভিডিঅ'বোৰ দি থাকিম। তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা। অন্য এটা ভিডিঅ' পাবলৈ মই ক্লাছ 10 প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ' দিম। তোমালোকে ভিডিঅ'টি ভাল লাগিলে লাইক কৰি তোমাৰ বন্ধু বান্ধৱৰ শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা।